নমস্কাৰ মই জবা আৰু আজি আমাৰ লগত আছে আৰু এগৰাকী বাইদেউ তেখেত হৈছে মঞ্জুৰী ভট্টাচাৰ্য বাইদেউ গুৱাহাটীৰ পৰা আৰু তেখেতে যোৱা 5 বছৰৰ পৰা মডিকেয়াৰৰ সকলোখিনি প্ৰডাক্টস ইউজ কৰি আছে বিশেষকৈ তেখেতে আমাৰ যিখিনি হেল্থ সাপ্লিমেন্ট আছে যিখিনি আমাৰ ফুড সাপ্লিমেন্ট আছে সেইখিনি ব্যৱহাৰ কৰি যথেষ্টখিনি ৰিজাল্ট পাইছে আৰু তেখেতে মেইনলি এটা প্ৰবলেমত যথেষ্ট ভাল ৰিজাল্ট পাইছে তেখেতৰ আগতে বহুত চকুৰ প্ৰবলেম আছিল আৰু তেখেত আমাৰ লগতে আছে যেহেতু আজি তেখেতৰ মুখেৰে শুনিম তেখেতৰ কেনেকুৱা ধৰণৰ চকুৰ প্ৰবলেম আছিল আৰু তেখেতে আমাৰ সাপ্লিমেন্টখিনি ব্যৱহাৰ কৰি কেনেকৈ ভাল ৰিজাল্ট পাইছে সো এয়া আমাৰ লগত আছে মঞ্জুৰী ভট্টাচাৰ্য বাইদেউ নমস্কাৰ হয় মই একচুৱেলি গোটেই সাপ্লিমেণ্টে ইউজ কৰোঁ হেল্থ সাপ্লিমেণ্ট মই বিশেষকৈ নিৰ কাৰণেও মই ইউজ কৰিছিলোঁ আৰু চকুৰ কাৰণেও মই ইউজ কৰোঁৱে বহুতখিনি কিন্তু চকুৰ বিশেষকৈ মোৰ বহুত প্ৰব্লেম আছিল মই ক্লাছ 8ৰ পৰা চশমা আছিলে চশমা মোৰ ক্লাছ 12 মানে 18-19লৈকে মোৰ চশমা আছিলে 2019লৈকে মোৰ চশমা আছে মই আজি 1.5 বছৰমানৰ পৰা মই কিন্তু চশমা ইউজ কৰা নাই ভিজন হেল্থ খাই মই বহুত ভাল পাইছোঁ বিশেষকৈ মই আগতে ইণ্টেলেক্ট কণ্টিনিউ এতিয়াও কৰোঁ মই কণ্টিনিউ ইণ্টেলেক্ট ইউজ আগতে ইণ্টেলেক্টটো চকুৰ কাৰণে ভাল বুলিয়ে কৈছিলে তাৰপাছত যেতিয়া ভিজন হেল্থ আমাৰ লঞ্চ হ'ল তেতিয়াৰ পৰা মই ভিজন হেল্থ খালোঁ ভিজন হেল্থ খাই কিন্তু মই বহুত ভাল পালোঁ মানে মই আগতে চকুৰ আগেদি মানে এনেকুৱা লাগে কিবা যেন ক'লা সৰু সৰু পৰুৱা এটা উৰি গৈ আছে অশান্তি লাগে মাজে মাজে চকুটো মুচি থাকোঁ চকুতে কিবা হ'ল নেকি তাৰপিছত এতিয়া ভিজন হেল্থ ওলালে ভিজন হেল্থৰ যিটো আমি ট্ৰেইনিঙো ল'লোঁ তেতিয়া মই ইউজ কৰিলোঁ আজি 1.5 বছৰ বেছি হ'ল মই কণ্টিনিউ ইউজ কৰিয়ে আছোঁ কিন্তু মই 15 দিন ইউজ কৰাৰ পিছতে মোৰ সেই চকুৰ কাষত যিটো ঘূৰি আছিলে সেই বস্তুটো নোহোৱা হ'ল লাহে 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 মোৰ চশমাটো নালাগা হ'ল এতিয়া মই ওচৰৰো দেখা পাওঁ দূৰৰো দেখা পাওঁ ভালকৈ মই গতিকে ভিজন হেল্থটো সঁচাই সকলোৱে খাব লাগে আচলতে চকুৰ এটা বয়সৰ কথাও থাকে ন এতিয়া আমাৰ বয়স হৈছে গতিকে বয়সৰ লগে লগে চকুৰ পাৱাৰ এনেও মানুহৰ ইমান কমি আহে বহুতে মোক সোধে আকৌ তোমাৰ ইমান চশমা দেখিছিলোঁ এতিয়া তুমি চশমা নোলোৱা যে কোনো বহুতে দৰকাৰ হোৱা নাই মই এনেকুৱা ধৰণৰ প্ৰডাক্ট ইউজ কৰি আছোঁ আমাৰ হেল্থ সাপ্লিমেণ্ট তেতিয়া চবেই কয় হয় নেকি ভাল নেকি চকুৰ কাৰণে ভাল তেনেকৈ 2-এজনে লৈছে কিন্তু তেওঁলোকে কয় কণ্টিনিউ নকৰে এতিয়া মই যেনেকৈ কণ্টিনিউ কৰিছোঁ কণ্টিনিউ কৰিলেহে ৰিজাল্ট পাব গতিকে সঁচাই ভাল ভিজন হেল্থটো মই কিন্তু সকলোকে মানে কওঁ যে ভিজন হেল্থ সকলোৱে লওক ধন্যবাদ বাইদেউ হয় আপোনালোকে হয়তো শুনিলে যে বাইদেউৰ যিটো চকুৰ ক্লাছ 8ৰ পৰা চকুৰ প্ৰবলেম যিটো হৈ আছিলে তেখেতে আমাৰ যি ফুড সাপ্লিমেন্ট ভিজন হেল্থ লগতে ইণ্টেলেক্ট এই দুইটা ব্যৱহাৰ কৰি তেখেতে বহুত ভাল ৰিজাল্ট পাইছে সো আপোনালোকৰো যদি এনেকুৱা ধৰণৰ কিবা সমস্যা হৈ আছে তেনেহ'লে আপোনালোকে আমাৰ মডিকেয়াৰৰ যিখিনি ফুড সাপ্লিমেন্ট আছে সেইখিনি এবাৰ ব্যৱহাৰ কৰি চাব পাৰিব থেংক ইউ নমস্কাৰ